নমস্কাৰ। কটন বিশ্ববিদ্যালয়ত আজি আমাৰ জীৱনৰ আনুষ্ঠানিক শিক্ষাৰ অন্তিমটো ক্লাছ, অন্তিমটো দিন। হয়, ঠিকেই শুনিছে। এয়া আমাৰ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকল কেইগৰাকীমান অনুপস্থিত আছে আৰু এয়া আমাৰ মাজত আছে ডক্টৰ চিৰঞ্জিতা বৰা বাইদেউ। আজি আমাৰ জীৱনৰ আনুষ্ঠানিক শিক্ষাৰ অন্তিমটো দিন, অন্তিম ক্লাছৰ মুহূৰ্ত আৰু ইয়াৰ পিছত আমাৰ পৰীক্ষা আছে। বাইদেৱে সকলোলৈ চকলেট লৈ আহিছিল, এয়া তনুশ্ৰী ডেকাই ভগাই আছে, বিতৰণ কৰি আছে আৰু সমস্ত ছাত্ৰ ছাত্ৰী বাইদেৱে আমাক পঢ়ালে আৰু কিবা কিবি কথা বুজাই আছিল, কৈ আছিল। এইফালে আমাৰ মাজত বকুৰ চন্দাস্মিতা বড়ো, জীৱনী ৰাভা, বন্দনা বড়ো এক্টিং কৰিছে কণ্ডাৰ, আৰু এইফালে বিভাশ্ৰী দিহিঙীয়া সুদূৰ তিনিচুকীয়াৰ, সেইফালে আমাৰ কাৰ্বি আংলঙৰ পৰা প্ৰকৃতি, আৰু এইফালে বগা পিন্ধাজনী সম্প্ৰীতি লাহন বিহপুৰীয়াৰ, আৰু এয়া ডক্টৰ কল্পজ্যোতি ৰায় ছাৰ। গেষ্ট ফেকাল্টি হিচাপে আমাক বহুদিন পঢ়ালে, খুব ধুনীয়াকৈ ছাৰে পঢ়ালে আৰু সঁচাকৈয়ে যদিও আমি হাঁহি ফূৰ্তি কৰি আছোঁ, তামাচা কৰি আছোঁ, কিন্তু আমি যেতিয়া ৰোমন্থন কৰিম এই দিনবোৰ, এই সময়বোৰ সঁচাকৈ অতি স্মৃতিদায়ক, স্মৃতিকাতৰ। আৰু এয়া ডক্টৰ কল্পজ্যোতি ছাৰে নিজেই ছেলফিটো লৈ আমাক এয়া সুযোগ দিছে আৰু আমি সকলোৱে হাই কৈ দিছোঁ। আৰু এয়া হৈছে কটন বিশ্ববিদ্যালয়ৰ দেৱদাৰু নগৰীৰ ছেলফি পইণ্টৰ দৃশ্য। তাত আমি প্ৰায়খিনি ছাত্ৰ ছাত্ৰী, স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰী একেলগে থিয় হৈ গ্ৰুপ ফটো, গ্ৰুপ ভিডিঅ' উঠি আছিলোঁ। ধন্যবাদ, চাই থাকিব।